এই সম্পৰ্কত মই সুন্দৰকৈ তোমালোকক বুজাই দিম আৰু তোমালোকে গুৰুত্ব সহকাৰে চাই যাবা। মই অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ কথাটো। মধ্যযুগৰ সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট উদাৰ। হিন্দু সমাজত প্ৰচলন থকা জাতিভেদ প্ৰথা সেই সময়ত নাছিল। আহোম কছাৰী কোচ আদি সকলো জাতি জনজাতিৰ লোকসকলে নিজ নিজ ৰাজ্যত স্বাধীনভাৱে বসবাস কৰিছিল। আহোমসকলে অসমলৈ আহোঁতে বৰ কম সংখ্যক মহিলা লগত অনাৰ বাবে স্থানীয় জাতি জনজাতিসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি অকল বংশবৃদ্ধি কৰাই নহয়, বৰং অসমৰ স্থানীয় লোকসকলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্কও স্থাপন কৰিছিল। স্বৰ্গদেউ চুকাফাই আৰম্ভ কৰা এই নীতি আহোমৰ শেষ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহলৈ বৰ্তি আছিল। মধ্য যুগৰ অন্যান্য শাসকসকলেও পাছলৈ এই নীতি অনুসৰণ কৰি যথেষ্ট লাভৱান হৈছিল। মধ্যযুগৰ ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমীয়া সমাজো সামন্তবাদী আছিল। আহোম যুগৰ সামন্তবাদী সমাজখনৰ ঘাইকৈ দুটা শ্ৰেণীত বিভক্ত আছিল: সম্ভ্ৰান্ত শ্ৰেণী আৰু অধীনস্থ প্ৰজা বা ৰায়ত। অৱশ্যে পিছলৈ হিন্দু ধৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা আহোম সমাজ ব্যৱস্থাত সামাজিক ব্যৱধান বাঢ়িছিল। ভাল খবৰ, পাকিস্তানৰ বাবে বেয়া খবৰ। পাকিস্তান আৰু চীনক উচিত শিক্ষা দিবৰ বাবে ভাৰতে ফ্ৰান্সৰ পৰা 63,000 কোটি টকাৰে 26খন ছাবমেৰিন যুদ্ধ জাহাজ ক্ৰয়